নমস্কাৰ ছাৰ্বৈদসকল। অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে ছাৰ্বৈদসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ নতুনকৈ অহা ছাৰ্বৈদসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ্বৈদসকল এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, নতুন পেঞ্চন নীতিত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজ। কেন্দ্ৰীয় চৰকাৰে 2004 চনত আৰু 2005 চনত ৰাজ্য চৰকাৰে নতুন পেঞ্চন নীতি আৰম্ভ কৰাৰ পাছৰে পৰা ৰাজ্যৰ কৰ্মচাৰী সমাজ যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব বুলি পৰিষদে কৰা ধাৰণা এতিয়া সত্য প্ৰমাণিত হ'ল। নলবাৰী নাট্য মন্দিৰত দুদিনীয়াকৈ আয়োজিত নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ 27 সংখ্যক অধিৱেশনৰ মুকলি সভাৰ উদ্বোধক হিচাপে আজি এই মন্তব্য কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতা ডাঙৰীয়াই। তেখেতে কয় যে চৰকাৰৰ নতুন পেঞ্চন আঁচনিক লৈ এতিয়া সমগ্ৰ দেশৰ কৰ্মচাৰী সমাজ আতংকিত হৈ পৰিছে। এনেস্থলত কৰ্মচাৰীসকলে অৱসৰ পোৱাৰ পাছত যাতে শান্তিৰে জীয়াই থাকিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায়। তদুপৰি কৰ্মচাৰীসকলৰ চিকিৎসা ব্যৱস্থাৰ ধন সুকলমে পোৱাৰ ব্যৱস্থা কৰা আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিব পৰাকৈ শিক্ষকসকলক পাঠদানত মনোনিৱেশ কৰিবলৈ সুবিধা দিবলৈ চৰকাৰলৈ আহ্বান জনায় উপদেষ্টা বাসৱ চন্দ্ৰ কলিতা ডাঙৰীয়াই। হয় ছাৰ্বৈদসকল, এই কৰ্মচাৰী পৰিষদৰ মুকলি সভাখনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান দিলীপ কলিতা ডাঙৰীয়াইও উপস্থিত থাকি সভাত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ হকে মন্তব্য আগবঢ়ায়। গতিকে ছাৰ্বৈদসকল, এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈদসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।